নমস্কাৰ এন ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ হাফ ইয়াৰলি 2025 এক্সামৰ কাৰণে কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি আলোচনা কৰিম। তোমালোকে যদি এই কুৱেশ্যনকেইটা পঢ়ি যোৱা, যদি একেবাৰে এতিয়ালৈকে একো হোৱা নাই, মানে তোমালোকে এতিয়ালৈকে জিৰ' প্ৰিপাৰেশ্যন ছায়েন্সৰ কাৰণে, তথাপিও তোমালোকে 50+ মাৰ্ক পোৱাৰ চান্স আছে। আৰু যদি তোমালোকৰ মানে হৈছে অলপ হ'লেও কিবা কিবি পঢ়িছা, তেতিয়াহ'লেতো বেছি ভাল। তোমালোকে এইটো ভিডিঅ' চাব লাগিব যে কোনকেইটা মানে টপিক তোমালোকে একেবাৰে স্কিপ কৰিব নোৱাৰা। এই টপিককেইটা মানে তোমালোকে একেবাৰে স্কিপ কৰি যাব নোৱাৰা এক্সামত। যদি যোৱা তোমালোকৰ বহুত ডাঙৰ এটা লছ হ'ব। আৰু মই তোমালোকক কোৱা নাই যে এইটো 99% কমন বা 100% কমন, এনেকুৱা ভিডিঅ' নহয়। মই তোমালোকৰ এইটো ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ কাৰণে, কাৰণ এইটো ভিডিঅ'ত মই তোমালোকক কৈ আছোঁ মানে এইকেইটা চেপ্টাৰ আহিব তোমালোকৰ, যিকেইটা দাগ দিয়া আছে স্ক্ৰীণত দেখা পাইছা, এই চেপ্টাৰকেইটা আহিব। ইয়াৰ ভিতৰত মানে তোমালোকে কোন কুৱেশ্যনকেইটা মানে পঢ়িবই লাগিব, এৰি যাব নোৱাৰা। মানে এই কুৱেশ্যনকেইটা অহাৰ 100% চান্স আছে। এইকেইটা কুৱেশ্যন মই আলোচনা কৰিম। তোমালোকে নিজৰ কিতাপ লোৱা আৰু পেন লোৱা, দাগ দি ৰাখা। আৰু তোমালোকে কেনেকৈ মুখস্থ কৰিব লাগিব, যিহেতু বিজ্ঞানৰ অলপ চেপ্টাৰ বেছি আছে আৰু টান হয় এই ছাবজেক্টটো, সেইকাৰণে তোমালোকে কেনেকৈ পঢ়িব লাগিব, কেনেকৈ মুখস্থ কৰিব লাগিব, সকলোবিলাক মই এটা 14 ডেজৰ কাৰণে ষ্টাডি প্লেন বনাই দিছিলোঁ। এটা ভিডিঅ'ত আছে মোৰ চেনেলত, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, বহুখিনি উপকৃত হ'বা। সেইকাৰণে তোমালোকে সেই ভিডিঅ'টো চাবা, ইমান পাৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। আমি ডিছকাছ কৰোঁ যে কোনকেইটা চেপ্টাৰ আহিব তোমালোকৰ এই বিজ্ঞান ছাবজেক্টৰ পৰা। ইয়াত দাগ দিয়া কেইটা, ফাৰ্ষ্ট আমাৰ চাৰিওকাষৰ বস্তুবোৰ, তাৰপাছত আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, এই দুটা আহিব। তাৰপিছত আহিব জীৱৰ মৌলিক একক কলা। তাৰপিছত আহিব 8 নম্বৰ অধ্যায় গতি, বল আৰু গতি বিষয়ক সূত্ৰসমূহ, মহাকৰ্ষণ। তাৰপিছত আহিব 13 আমি অসুস্থ হওঁ কিয় আৰু প্ৰাকৃতিক সম্পদ। আমি অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ কোনকেইটা কুৱেশ্যন তোমালোকে পঢ়িব লাগিব সেইকেইটা আলোচনা কৰোঁ। ফাৰ্ষ্ট প্ৰশ্নাৱলীত দিয়া তোমালোকে 4 নম্বৰটো পঢ়িব লাগিব, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি। পিছত ইয়াৰ পৰা যিহেতু তোমালোকৰ MCQ আহিব, এই সূত্ৰটো তোমালোকে মুখস্থ কৰি ল'বা, ঘনত্বৰ সূত্ৰটো, ভৰ বাই আয়তন যে, এই সূত্ৰটো তোমালোকে মুখস্থ কৰি ল'বা, MCQ হিচাপত দিব পাৰে। তাৰপিছত তোমালোকে 2 নম্বৰৰ B নম্বৰটো ভালকৈ পঢ়ি ল'বা, দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, গতিশক্তি, ঘনত্ব, এইবিলাক যে পদাৰ্থৰ বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যবিলাকৰ মানে এটা 2-3 লাইনত সৰুকৈ শ্বৰ্ট নোট বনাই ল'বা, যাতে তোমালোকৰ যদি বৈশিষ্ট্যবিলাকৰ পাৰ্থক্য দিব দিয়ে, যেনেদৰে A নম্বৰত আছে বৈশিষ্ট্যবিলাকৰ পাৰ্থক্য দেখুৱাই তালিকা প্ৰস্তুত কৰা, তেতিয়াহ'লে তোমালোকৰ এই 2ৰ A নম্বৰটো নপঢ়িলে হ'ব। এই Bৰ দৃঢ়তা, সংকোচনশীলতা, এইবিলাকৰ বিষয়ে ভালকৈ এটা নোট বনাই ল'বা 2-3 লাইনৰ ভিতৰত। বিশেষকৈ দৃঢ়তা, সংকোচনশীলতা, এই দুটাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ দৰ্শোৱাৰ ভিতৰত তোমালোকে A নম্বৰটো পঢ়িব লাগিব, আৰু A আৰু B নম্বৰ এই দুটা পঢ়িলেই হৈ যাব 3 নম্বৰৰ। তাৰপিছত এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, কেনেকৈ উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰে। জাষ্ট এটা সংখ্যা যোগ কৰিলে বা বিয়োগ কৰিলে হৈ যায়, সূত্ৰ এটা আছে, এইখিনি মুখস্থ কৰি ল'বা। তাৰপিছত পানীৰ ভৌতিক অৱস্থা, 250 চেলচিয়াছত থাকিলে পানী কি অৱস্থাত থাকে, 100 ডিগ্ৰী চেলচিয়াছত থাকিলে কি অৱস্থাত থাকে, আৰু 0 ডিগ্ৰী অৱস্থাত থাকিলে কি চেলচিয়াছত থাকে তোমালোকে জানিব লাগিব। এইবিলাক বস্তু তোমালোকৰ MCQত দি দিব। পিছত ইয়াৰ পৰা 2 নম্বৰটো পঢ়িলে হৈ যাব। 2 নম্বৰটো আৰু 3 নম্বৰটো অলপ চাই ল'বা, কিয় মানে হাতৰ তলুৱা ঠাণ্ডা অনুভৱ হয়, এইটো চাই ল'বা। তাৰপিছত তোমালোকে যদি MCQৰ কুৱেশ্যনখিনি মানে ৰাইট কৰিব খোজা বহুত ভালকৈ, তেতিয়াহ'লে তোমালোকে কি শিকিলা, এই চেপ্টাৰৰ লাষ্টত যে দিয়া থাকে, এইটো 2-3 বাৰ মান তোমালোকে ৰিডিং এটা পঢ়ি ল'বা। পিছত অনুশীলনীৰ পৰা কোনখিনি পঢ়িব লাগিব, এইটোতো ছেম, ইয়াত উষ্ণতাবিলাক এতিয়া চেণ্টিগ্ৰেডত প্ৰকাশ কৰিব দিছে। তাৰপিছত মানে আগৰটো যেনেকৈ কৰিবা এইটো তেনেকৈ হয়। তাৰপিছত 2 নম্বৰটো এতিয়া চেলচিয়াছত আছে, যিহেতু চিত আছে, কেলভিনত প্ৰকাশ কৰিব দিছে। জাষ্ট এটা শব্দ প্লাছ আৰু মাইনাছ কৰিব লাগে, সূত্ৰটো জানি ল'লে একো তোমালোকৰ প্ৰব্লেম নহ'ব। তাৰপিছত 3 নম্বৰৰ Aটো পঢ়িব লাগিব, আৰু 5 নম্বৰটো পঢ়িব লাগিব। মই আগতে ক'লোঁ 0 ডিগ্ৰীত থাকিলে কি হয়, 100 ডিগ্ৰীত থাকিলে কি হয়, আৰু 100ৰ ওপৰত থাকিলে কি হয়, 100ৰ তলত থাকিলে কি হয়। পানীৰ অৱস্থাটো মুখস্থ কৰি ল'বা, MCQত আহিব ইয়াৰ পৰা 2টা নাইবা এটা কুৱেশ্যন।
তাৰপিছত 6 নম্বৰৰ এটো মুখস্থ কৰিব লাগিব আৰু 7 নম্বৰটো পঢ়িব লাগিব। 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে এইটো আলোচনা কৰিম। ইয়াৰ পৰা কি কি পঢ়িব লাগিব। ফাৰ্ষ্ট তোমালোকে ফাৰ্ষ্ট প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰটো পঢ়িবা, পদাৰ্থ বুলিলে কি বুজায় এইটো তোমালোকে চাই ল'বা। পিছত MCQৰ কাৰণে এই সূত্ৰটো পঢ়ি ল'বা, দ্ৰৱণৰ গাঢ়তা, সূত্ৰটো কি হয়, দ্ৰব্যৰ পৰিমাণ আৰু দ্ৰব্যৰ পৰিমাণ, এই সূত্ৰটো মুখস্থ কৰি ল'বা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকে এই 1 নম্বৰটো মুখস্থ কৰি ল'বা, ইম্পৰ্টেণ্ট হয়, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য। ওপৰতো দিয়া আছে কিন্তু এটা পঢ়িলে হৈ যাব। মই তোমালোকক যে ক'লোঁ ধৰ্মবোৰ পঢ়ি ল'বা, ইয়াত প্ৰভেদবোৰ কি কি, পাৰ্থক্য তোমালোকে এখন চাৰ্ট বনাই ল'বা, এনেকে তিনিটা লিখিবা। ইয়াৰ পৰাই তোমালোকে ক্লয়ডত কি কি লিখিলা, তাৰপিছত দ্ৰৱণত কি কি লিখিলা, প্লম্বনত কি কি লিখিলা, এইখিনি যে লিখিলা এইখিনিয়ে ধৰ্ম, এইখিনি যদি মুখস্থ কৰা হৈ যাব। তোমালোকে পৰীক্ষাত যিয়েই নিদিয়ক কিয় ক্লয়ড, তাৰপিছত দ্ৰৱণ, প্লম্বন, ইয়াৰ পৰাই তোমালোকে এনচাৰ কৰিব পাৰিবা। আৰু যিহেতু অলপ আজিকালি এনেকুৱা ধৰণৰ কোৱেশ্চন বেছি দিয়া দেখা গৈছে, সেইকাৰণে এইটো কৰি ল'বা এবাৰ। আৰু এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ মোৰ ভিডিঅ'ত দিয়া আছে, মোৰ চেনেলত সকলোবিলাকৰ ভিডিঅ' দিয়া আছে আৰু মই বহুত ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকে পাৰিলে যদি বুজি নোপোৱা তাৰ পৰা চাই ল'বা, এতিয়ালৈকে যদি নোটছ বনোৱা নাই। তাৰ পৰা তোমালোকে 2 নম্বৰটো মুখস্থ কৰি ল'বা, মিশ্ৰণবোৰৰ পৃথকীকৰণ। তোমালোকৰ MCQত দিব পাৰে যে দৈৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো কি বুলি কোৱা হয়, তলত 4টা অপশ্যন দিব, এইকেইটা মুখস্থ কৰি ল'বা, 1 2 3। যদি পাৰা এইটো মুখস্থ কৰি ল'বা, মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য। আৰু যদি পাৰা তোমালোকে কি শিকিলা এইটো এবাৰ পঢ়ি ল'বা, 2-3 বাৰমান ৰিডিং পঢ়ি ল'বা। এইটো কি কি পদ্ধতিত পৃথক কৰা হয়, পৃথকীকৰণ পদ্ধতিটোৰ নাম ইজি হয়। ইয়াৰ পৰাই 4 নম্বৰটো পঢ়িব লাগিব, সংপৃক্ত পদাৰ্থ, বিশুদ্ধ পদাৰ্থ, ক্লয়ড, প্লম্বন। ক্লয়ড প্লম্বনটো তোমালোকে আগত পঢ়িলাই, য'ত তোমালোকে মানে খালী ঠাইটো পঢ়িবা যে তালিকা প্ৰস্তুত কৰিব দিছে পাৰ্থক্যৰ, এইটোৰ পৰাই তোমালোকে ক্লয়ড আৰু প্লম্বনটো লিখি দিবা। 9 নম্বৰটো পঢ়ি ল'বা। চোৱা, মই এটা কথা কওঁ, তোমালোকে যদি পৰীক্ষাত টপ কৰিব খোজা, 100 মাৰ্কছৰ ভিতৰত বা 90 মাৰ্কছৰ ভিতৰত 90 পাব খোজা, তেতিয়াহ'লে কিন্তু এইখিনি পঢ়িলে নহ'ব। তোমালোকে সকলোবিলাক A to Z পঢ়িব লাগিব আৰু লগতে বহুখিনি বনাই প্ৰশ্ন পঢ়িব লাগিব। কিন্তু তোমালোকে যদি ভাল মাৰ্ক পাব খোজা আৰু একেবাৰে মানে তোমালোকে কি মানে কোৱেশ্চন আহিব যি তোমালোকে এৰি যাব নোৱাৰা, মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, এই কোৱেশ্চনখিনি মই কৈ আছোঁ। নেক্সট আমি অধ্যায় 5 জীৱৰ মৌলিক একক, এইটো চেপ্টাৰৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আলোচনা কৰিম। ফাৰ্ষ্ট প্ৰশ্নাৱলীৰ 1 নম্বৰটো ক কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। তাৰপিছত 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, কওক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা হয়। এই সকলোবিলাক এনচাৰ মোৰ চেনেলত দিয়া আছে, তোমালোকে চাই ল'ব পাৰা, বহুত ধুনীয়াকৈ সৰুকৈ দিয়া আছে আৰু বুজাইও দিয়া আছে। ইয়াৰ পৰা 2 নম্বৰটো তোমালোকে পঢ়িব লাগিব। এই কোৱেশ্চনটো বহুত ধুনীয়াকৈ মুখস্থ কৰি ল'বা, ইয়াত অলপ খালী ঠাই আছে, এইবিলাক তোমালোকে লিখি ল'ব লাগিব। তোমালোকে এইখিনি খালী ঠাইখিনি লিখি লৈ এইটো মুখস্থ কৰিবা। তোমালোকে মুখস্থ কেনেকৈ কৰিবা, জাষ্ট খালী ঠাইখিনি মুখস্থ নকৰিবা, প্ৰকোষ্ঠ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য হিচাপত তোমালোকে এই 4টা মুখস্থ কৰি ল'বা, যাতে পৰীক্ষাত যদি দিয়ে তোমালোকক প্ৰকোষ্ঠ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য লিখিবলৈ, তেতিয়াহ'লে যাতে এনচাৰখিনি এইটো লিখিব পাৰা 4 নম্বৰৰ কাৰণে, সেই হিচাপত তোমালোকে মুখস্থ কৰি ল'বা। আৰু এইখিনি আকাৰ বা ক্ৰমজম কেইডাল থাকে এইটো MCQ হিচাপতো তোমালোকক দিব পাৰে। তাৰপিছত MCQৰ কাৰণে লাইচোজম, প্লাষ্টিড এইবিলাক কি হয় এবাৰ চাই ল'বা। ইয়াৰ পৰা এই 3 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, 3 নম্বৰটো আৰু 4 নম্বৰটোও অলপ পঢ়ি ল'বা তোমালোকে। তাৰপিছত কি শিকিলা এইটোতো পঢ়িবাই, নম্বৰটো তোমালোকে পঢ়ি ল'বা, 2 নম্বৰটোতো অলৰেডি তোমালোকক মই দিলোৱে। তাৰপিছত 3 নম্বৰটোও পঢ়ি ল'বা, একেবাৰে ইজি হয়। আশ্ৰিতি কি হয় পঢ়িবা, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে এইটোও পঢ়িবা, এইটো একেবাৰে ইজি হয়। তাৰপিছত কণ্ঠ অংশ কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, এইটো পঢ়িবা। 4 নম্বৰটোও পঢ়িবা, কোষ একোটাত যদি গলজি সংঘ নাথাকে কি হ'ব, এইখিনি পঢ়িলে ইয়াৰ পৰা হৈ যাব। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ তোমালোকৰ এই হাফ ইয়াৰলি এক্সামৰ কাৰণে কলা, এই কলাৰ পৰা বহুখিনি কোৱেশ্চন আহিব। চেপ্টাৰটো তোমালোকে ধুনীয়াকৈ পঢ়িব লাগিব, বহুত বেছিকৈ। ফাৰ্ষ্ট কলা কি, তাৰপিছত বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ নাম কি কি, বহুকোষী জীৱৰ ক্ষেত্ৰত কোনবিলাক কলা আছে, এইটো বহুত ধুনীয়াকৈ তোমালোকে মুখস্থ কৰিব লাগিব। বহু শৰ্ট কোৱেশ্চন, মানে শৰ্ট কোৱেশ্চন হয়। বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা, সৰল কলা কি কি আছে তোমালোকে এবাৰ চাই ল'বা। তাৰপিছত অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়, কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে, ফ্লয়েম কলা কিহেৰে গঠিত,
এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত এইবিলাক 1 নম্বৰৰ কোৱেশ্চন হয় তোমালোকৰ MCQৰ কাৰণে লাগিব আৰু সৰল কলা জটিল কলা আছে 3 বিধ জটিল কলা আছে 2 বিধ মুখস্থ কৰিব লাগিব তোমালোকে নাম এই 5টা কলাৰ নাম তোমালোকে মুখস্থ কৰিব লাগিব ফ্লোয়েম কলা আৰু জাইলেম কোনটো কলাৰ ভিতৰত পৰে ফ্লোয়েম কলা আৰু জাইলেম জটিল কলাৰ ভিতৰত পৰে আৰু সৰল কৰা কেইবিধ আছে তোমালোকে মুখস্থ কৰি ল'বা এইটো চেপ্টাৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া আছে তোমালোকে চাই ল'বা বহুত সৰুকে কোৱেশ্চন বিলাক দিছো তাৰ পিছত প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি পেশী কলা যে জড়িত থাকে তোমালোকে এইটো পঢ়িব লাগিব নিউৰনৰ ছবি দেখাত কেনেকুৱা হয় তোমালোকে এইটো নিউৰনৰ ছবি নিউৰন বা স্নায়ু কোষ এইটো তোমালোকে মানে ছবিটো শিকি ল'বা পৰীক্ষাত দিব পাৰে আঁকিব দিব পাৰে তাৰ পিছত হৃদপেশীৰ 3টা বৈশিষ্ট্য একেবাৰে শৰ্ট লাইনত বা এটা শব্দত 3টা বৈশিষ্ট্য তোমালোকে পঢ়ি ল'বা শিকিলা এইখিনিতো পঢ়ি ল'বাই কলা কি এইটো আগতে পঢ়িলা এইখিনি পঢ়িলে হৈ যাব এইটো আৰু বেলেগকে পঢ়িব নালাগে কিন্তু ইম্পৰ্টেন্ট হয় এইটো দিব পাৰে আগতে পঢ়িলা যে ফ্লোয়েম কেনেদৰে গঠিত এতিয়া কি উপাদানেৰে জাইলেম কলা গঠিত এইটো ইম্পৰ্টেন্ট হয় যে কলো উদ্ভিদৰ 3টা সৰল কলা আছে এইকেইটা হল পেৰেনকাইমা কলেনকাইমা স্কেৰেনকাইমা ইয়াত কৈছে এইকেইটাৰ মাজত পাৰ্থক্য দাঙি দেখুৱাবা তোমালোকেতো আগত পঢ়িবাই যে পেৰেনকাইমা কি হয় কলেনকাইমা কি হয় স্কেৰেনকাইমা কি হয় ইয়াতে এটাকে যদি লিখি দিয়া তোমালোকে সেইটো পাৰ্থক্য হিচাপত হৈ যাব ইয়াতে লিখিবা পেৰেনকাইমা কলেনকাইমা স্কেৰেনকাইমা কাক বলে এইখিনিত লিখিলেই তোমালোকে এটা পাৰ্থক্য হৈ যাব এইখিনি পঢ়িলেই হৈ যাব তোমালোকে 4 নম্বৰটো বহুত শৰ্টকে পঢ়িবা তোমালোকে ইয়াৰ ভিতৰত কোনখিনি পঢ়িব লাগিব 4 নম্বৰটো মই কলোৱে কেনেকৈ পঢ়িব লাগিব তাৰ পিছত 5 নম্বৰটো 2 লাইনৰ ভিতৰত পঢ়ি ল'বা পত্ৰ ৰন্ধ্ৰৰ কাৰ্যবিলাক কি হয় তাৰ পিছত স্নায়ু কোষ দেখাত কেনেকুৱা এইটো মই কলো তাৰ পিছত প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ এইটোও তোমালোকৰ আগত কোৱেশ্চন আছে হৃদপেশীৰ 3টা কাৰ্য ইয়াত পঢ়িব নালাগে ইয়াতে যে পঢ়িবা ৰেখিত পেশী অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য ইয়াতে তোমালোকে এই হৃদপেশীৰ কি কাম এইটো চাই ল'বা এই হৃদপেশীৰ যি পঢ়িবা সেইটোৱে ইয়াত যদি লিখি দিয়া 8 নম্বৰত হৃদপেশীৰ 3টা বৈশিষ্ট্য হৈ যাব আৰু নাইবা যদি 8 নম্বৰটো পঢ়ি লোৱা ইয়াত এইটোৰ এনসাৰ এনে কৰিব পাৰিবা সেইকাৰণে হৃদপেশীৰ বিষয়ে অলপ পঢ়ি ল'বা তাৰ পিছত 14 নম্বৰটো এইবিলাক কি কলাৰে গঠিত কলাবিলাকৰ নাম মুখস্থ কৰিবা এইবিলাক একেবাৰে শৰ্ট কোৱেশ্চন MCQত দিব তাৰ পিছত 15 নম্বৰটো পঢ়ি ল'বা আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত তাৰ পিছত 16 নম্বৰ তলত দিয়া অংগসমূহত থকা কলাবিলাকৰ নাম লিখা তোমালোকৰ MCQত দিব পাৰে যে ছালত কি কলা থাকে এইখিনি তোমালোকে পঢ়িব লাগিব তাৰ পিছত এইটোতো মই তোমালোকক বুজাইয়ে দিছো সৰল কলা জটিল কলা ইয়াত কলেনকাইমা স্কেৰেনকাইমা আৰু ইয়াত কি হ'ব জাইলেম এইটো হ'ব ফ্লোয়েম এইটো তোমালোকে শিকি ল'বা মানে জটিল কলা আৰু সৰল কলা কোনবিলাক 5টা কলাৰ নাম তোমালোকে মুখস্থ কৰি ল'বা এইটো চেপ্টাৰৰ কাৰণে এইখিনিয়ে মানে এইটো চেপ্টাৰৰ পৰা অলপ কোৱেশ্চন বেছি আহিব সেই কাৰণে ইয়াতে মানে সকলোবিলাক অলপ বেছি ইম্পৰ্টেন্ট হয় মানে এতিয়া আমি অধ্যায় নং 8 গতি এইটো চেপ্টাৰৰ পৰা কোনখিনি ইম্পৰ্টেন্ট হয় কোৱেশ্চন সেই পঢ়াৰ আগতে তোমালোকে হৰণ কি হয় এইটো পঢ়িব লাগিব বুজি পাব লাগিব হৰণ কি হয় এইটো চাই ল'বা তোমালোকে হৰণ কি হয় আৰু 2 নম্বৰটো যদি ভাল পোৱা 2 নম্বৰটো কৰি ল'বা আৰু যদি তোমালোকে মেথছত একেবাৰে মানে কি হয় উইক হয় তেতিয়াহ'লে এইটোত চাব নালাগে নহলে বেলেগ মুখস্থ কৰিব নোৱাৰিবা 3 নম্বৰটো পঢ়ি ল'বা হৰণৰ ক্ষেত্ৰত মানে হৰণ কি হয় যে এইটো পঢ়িলে তোমালোকে বুজি পাবা যে হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি নে কম এইটোও তোমালোকে চাই ল'বা আৰু এই মেথছটো তোমালোকে চাই ল'বা উদাহৰণত যে দিয়া আছে এইটো চাই ল'বা এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে কোনখিনি পঢ়িব লাগিব 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো তোমালোকে পঢ়িব লাগিব তাৰ পিছত এইটো একেবাৰে মানে শৰ্টকে তোমালোকে পঢ়ি চাই যাবা এবাৰ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হয় যদি তোমালোকৰ কাৰণে সম্ভৱ হয় তেতিয়াহ'লে কিতাপত যিবিলাক মানে উদাহৰণত অলপ মেথছ দিয়া আছে যে এইবিলাক অলপ চাই ল'বাচোন বহুত হাৰ্ড লাগে তেতিয়াহ'লে চাব নালাগে যদি মানে তোমালোকে অলপ মেথছ ইজি পোৱা তেতিয়াহ'লে এবাৰ চাই ল'বা ইয়াৰ পৰা তোমালোকে 2 আৰু 3 নম্বৰটো পঢ়িব লাগিব প্ৰশ্নাৱলীৰ পৰা তোমালোকে পঢ়িব নালাগে
এক নম্বৰটো পঢ়িবা আৰু বাকীকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে যদি মেথছ কৰিব পাৰা তেতিয়াহ'লে কৰি ল'বা নহ'লে মই ফ'ৰ্চ কৰা নাই যদি তোমালোকে এইখিনিতে লাগি থাকে বেলেগবিলাক পঢ়িব নোৱাৰা তেতিয়াহ'লে প্ৰব্লেম হ'ব পিছত তোমালোকে কি শিকিলা এইখিনিতো চাই ল'বা মই তোমালোকক এটা ট্ৰিক কওঁ হা যদি তোমালোকে মেথছত একেবাৰে মানে নোৱাৰা বহুত টান লাগে তেতিয়াহ'লে এইটো চেপ্টাৰৰ পৰা তোমালোকে বেছি পঢ়িব নালাগে মই যিখিনি কৈ আছোঁ সেইখিনিয়ে তোমালোকে পঢ়িবা লাগিলে মেথছখিনি মুখস্থ কৰি ল'বা যদি একেবাৰে তোমালোকে মেথছ মানে নোপোৱা তো তোমালোকে কি কৰিবা পৰীক্ষাত মানে এইটো মানে ৰিপে কৰাৰ কাৰণে যাতে এই নম্বৰখিনি তোমালোকৰ উঠি যায় সেই কাৰণে তোমালোকে ফাৰ্ষ্ট চেপ্টাৰ কেইটা যে আমি পঢ়িলোঁ এই চেপ্টাৰ কেইটা বিশেষকৈ কলা আৰু কলাৰ আগৰ চেপ্টাৰটোত তোমালোকে বহুত বেছি গুৰুত্ব দিব লাগিব কাৰণ সেই দুটা চেপ্টাৰৰ পৰা অলপ বেছি কোৱেশ্চন আহিব সেইকাৰণে এই চেপ্টাৰ দুটাত মই যিমানখিনি কোৱেশ্চন দিলোঁ গোটেইখিনিয়ে মুখস্থ কৰিবা পাৰিলে এটা কোৱেশ্চনো বাদ নিদিবা যিখিনি মই এৰি থৈ আহিছোঁ সেইখিনিও বাদ নিদিবা সেইখিনিও মুখস্থ কৰি ল'বা তেতিয়াহ'লে তোমালোকে এই চেপ্টাৰটোত যদি গুৰুত্ব বেছি নিদিয়া তথাপিও হৈ যাব মানে মাৰ্কখিনি উঠি যাব ইয়াত কম পালে সেইখিনিত বেছি পাই যাব ইয়াৰ পৰা 1 আৰু 4 নম্বৰ কোৱেশ্চনটো পঢ়ি ল'বা আৰু 10 নম্বৰটো পঢ়িবা 9 নম্বৰ বল আৰু গতি বিষয়ক সূত্ৰসমূহ এইটো চেপ্টাৰৰ কোৱেশ্চনখিনি আলোচনা কৰিম নম্বৰ কোৱেশ্চনটো MCQৰ কাৰণে তোমালোকে পঢ়ি ল'বা 4 নম্বৰটো পঢ়ি ল'বা যিমানবিলাক সূত্ৰ আছে তোমালোকে এই সূত্ৰবিলাক কিন্তু মুখস্থ কৰি যাব লাগিব ইয়াৰ পৰাতো মেথছ কৰিব দিবই কিন্তু আৰু কি কৰিব লাগিব তোমালোকে মানে MCQটো দিব পাৰে সূত্ৰ হিচাপত ইয়াৰ পৰা তোমালোকে 3 নম্বৰটো পঢ়ি ল'বা 3 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা এইটো চেপ্টাৰৰ পৰা তোমালোকে কি শিকিলা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যেনেকৈ ভৰেই হৈছে জড়তাৰ জোখ SI ভৰৰ SI একক কিলোগ্ৰাম ঘৰখন বলে সদায় গতিৰ বিৰোধিতা কৰে তাৰপিছত বলৰ SI একক হৈছে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড ইয়াকে নিউটন বুলিও কোৱা হয় এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ MCQ ফালৰ পৰাও আৰু কোৱেশ্চনৰ ফালৰ পৰাও গতি বিষয়ক তৃতীয় সূত্ৰটো এইটো সূত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে নিউটনৰ তৃতীয় সূত্ৰটো যে গতি বিষয়ক সূত্ৰ এইটো বহুত বেছি তোমালোকে যে ইংলিছত মাৰি থাকা এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন এইটোৱে এছামিছত দিয়া আছে এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে কি শিকিলা এইখিনি বহুত ধুনীয়াকৈ পঢ়ি ল'বা অনুশীলনীৰ পৰা তোমালোকে এইকেইটা কোৱেশ্চন পঢ়িব লাগিব 2 নম্বৰটো 3 নম্বৰটো পঢ়িব লাগিব 4 নম্বৰটো পঢ়িব লাগিব 3 4 5 আৰু 6 এইকেইটা পঢ়িব লাগিব এইটো 9 নম্বৰটো তোমালোকে পঢ়িব লাগিব 8 নম্বৰটো পঢ়িব লাগিব 11 নম্বৰটো তোমালোকে পঢ়িব লাগিব পিছত 13 নম্বৰটো পঢ়িব লাগিব 16 নম্বৰটো আৰু 18 নম্বৰটো তোমালোকে পঢ়ি ল'বা যদি পাৰা ইয়াতে বহুতখিনি মেথছ আছে তোমালোকে সকলোবিলাক কৰাটো যিহেতু সম্ভৱ নহয় হ'লেও মই যিখিনি ক'লোঁ তোমালোকে এবাৰ হ'লেও কৰি ল'বা তাৰপিছত আমি এতিয়া মহাকৰ্ষণ বা গ্ৰেভিটেশ্যনৰ কোনখিনি কোৱেশ্চন হয় সেইখিনি আমি আলোচনা কৰোঁ এই তিনিটা চেপ্টাৰ তোমালোকৰ কাৰণে অলপ হাৰ্ড হ'ব কিন্তু উপায় নাই পঢ়িব লাগিব ইয়াৰ ভিতৰত এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় 5 ষ্টাৰ দি ৰাখা মুখস্থ কৰিবা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা আৰু ইয়াৰ আগত নিউটনৰ থাৰ্ড লটো যে এইটো পঢ়িব লাগিব আৰু SI এককবিলাক সূত্ৰটো পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজত মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা ইম্পৰ্টেণ্ট হয় এই দুটা কোৱেশ্চনে বহুত বেছি ইম্পৰ্টেণ্ট হয় তো মুক্ত অধগমন মানে কি হয় মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজায় এই দুটা ইম্পৰ্টেণ্ট হয় পঢ়িবই লাগিব কাৰণ দুটাৰ ভিতৰত এক্সামিনাৰৰ মনত যি আহিব সেইটোৱে দিব পাৰে যিহেতু দুটা ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ এইটোও তোমালোকে ইম্পৰ্টেণ্ট হয় কিন্তু চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ভৰৰ 1/6 অংশ হয় কিয় মানে চন্দ্ৰত বস্তু এটাৰ ওজন ভূপৃষ্ঠত যিমান ওজন থাকে তাৰ 6/1 হে হয় মানে বস্তু এটাৰ ওজন যদি ইয়াত 6 কেজি হয় তো ওপৰত কি হ'ব চন্দ্ৰত কি হ'ব 1 কেজি হ'ব MCQ হিচাপত দিব পাৰে যে এটা বস্তুৰ ইয়াত ইমান কেজি ওজন এইটো চন্দ্ৰত গ'লে কি হ'ব MCQ হিচাপত তোমালোকে ইয়াৰ পৰাই দিব পাৰে তাৰপিছত ইয়াৰ পৰা 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় প্লাবিতা মানে কি ইয়াৰ পৰা নালাগে তোমালোকে পঢ়িব এইটো এইখিনি তোমালোকে পঢ়ি ল'বা কি শিকিলাৰ পৰা 3 আৰু 5 এই দুটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত 6 নম্বৰটো ইম্পৰ্টেণ্ট হয়
এইটো আমি আগতে পঢ়িলোঁ, তথাপিও ইয়াতে মই দাগ দি দিছোঁ। এইটোও আমি আগতে পঢ়িলোঁ, তোমালোকৰ প্ৰশ্নাৱলীত দিয়া আছে। এইটোতো একেবাৰে সহজ। পৃথিৱী আৰু বস্তু এটাৰ মহাকৰ্ষণিক বলক কি বুলি কোৱা হয়? মাধ্যাকৰ্ষণ বুলি কোৱা হয়। এইটোও তোমালোকে মই আগতে বুজাই দিছোঁ, আগতে পঢ়িলা, এইটো পঢ়ি ল'বা আৰু এবাৰ। 13 নম্বৰটো ইম্পৰ্টেণ্ট হয়, নম্বৰটো পঢ়ি ল'বা। তাৰপিছত 15 নম্বৰটো পঢ়ি ল'বা আৰু 16 নম্বৰটো পঢ়ি ল'বা। তাৰপিছত 19 নম্বৰটো পঢ়ি ল'বা। ইয়াৰ পৰা এইখিনি পঢ়িলেই হৈ যাব। তাৰপিছত 13 নম্বৰ অধ্যায় আমি অসুস্থ হওঁ কিয়, ইয়াৰ পৰা আমি কোৱেশ্চন আলোচনা কৰোঁ। প্ৰশ্নাৱলীৰ পৰা তোমালোকে 2 নম্বৰটো আৰু 4 নম্বৰটো পঢ়ি ল'বা। কি কি শিকিলা এইটো এবাৰ চাই ল'বা তোমালোকে, যিহেতু MCQত অহাৰ চান্স আছে। তাৰপিছত ফাৰ্ষ্ট প্ৰশ্নাৱলীত যে দিয়া আছিল এটা ফাৰ্ষ্ট দুটা কোৱেশ্চন, ফাৰ্ষ্ট প্ৰশ্নাৱলীত দিয়া ফাৰ্ষ্ট দুটা কোৱেশ্চনে এবাৰ তোমালোকে চাই ল'বা। বহুত সহজ। 5 নম্বৰটো পঢ়ি ল'বা। পঢ়াৰ কাৰণে বেছি কোৱেশ্চন নাই, এইখিনিয়ে আছিল। তোমালোকক যদি বনাই দিব পাৰে অলপ কৰোণাৰ বিষয়ে, কৰোণাৰ বিষয়ে অলপ, ভেকচিনৰ বিষয়ে তোমালোকক অলপ অতিৰিক্ত কোৱেশ্চন দিব পাৰে, কিন্তু আজিকালি যিহেতু অলপ বনাই কোৱেশ্চন দিয়া ষ্টাৰ্ট কৰিছে, হ'লেও দিলেও তোমালোকে লিখিব পাৰিবা। তাৰপিছত কোনটো চেপ্টাৰ পঢ়িব লাগিব? প্ৰাকৃতিক সম্পদ। চেপ্টাৰটো অলপ ইম্পৰ্টেণ্ট হয়, প্ৰাকৃতিক সম্পদ। এইটোৰ পৰা কি কি পঢ়িব লাগিব? এইটো প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰত তোমালোকে কি পঢ়িব লাগিব? বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰণ। তালিকা প্ৰস্তুত কৰিব নালাগে, জাষ্ট 3টা কাৰণ তোমালোকে পঢ়িলে হৈ যাব। তাৰপিছত পানী প্ৰদূষণ কেনেকৈ হয়, 2-3টা মান কাৰণ জানি ল'বা, আহিব পাৰে। তাৰপিছত 1 নম্বৰটো, জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়। তাৰপিছত এইটো প্ৰশ্নাৱলীৰ পৰা এইটো চেপ্টাৰ বহুত ইজি হয় আৰু ইম্পৰ্টেণ্ট হয়, ভাল ধুনীয়াকৈ পঢ়ি ল'বা। এইটো অলপ স্কৰিং হয়, মানে এইটো পঢ়িলে মাৰ্ক বেছি পোৱাৰ সম্ভাৱনা থাকে। 1 নম্বৰ, 2 নম্বৰটো 1, 2, 3 এই 3টাই ভালকৈ পঢ়ি ল'বা, যি দিয়ে ভালকৈ যাতে লিখিব পাৰা। ইয়াৰ ভিতৰত এই অজন স্তৰৰ বিষয়ে অলপ ধুনীয়াকৈ পঢ়ি ল'বা, এইটো যিহেতু ইম্পৰ্টেণ্ট হয়। তাৰপিছত এই অক্সিজেন চক্ৰটো এবাৰ চাই ল'বা, এইটোও ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ। 1, 2, 4 আৰু 5 এইকেইটা পঢ়ি ল'বা। এইবিলাকতো আমি পঢ়িলোঁ, জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি, পানী জীৱৰ কাৰণে কিয় প্ৰয়োজন, কয় জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল। এইবিলাক তোমালোকে সাধাৰণতে দেখি অহা বা শুনি অহা তোমালোকৰ সাধাৰণ কোৱেশ্চন হয়, এইবিলাক চাই ল'বা। তাৰপিছত 6 নম্বৰটো এবাৰ চাই ল'বা। এইটো চেপ্টাৰৰ পৰা এইখিনিয়ে কোৱেশ্চন আছিল, আৰু বিজ্ঞানৰ পৰা তোমালোকে এইখিনি কোৱেশ্চন যদি পঢ়া তোমালোকে 50+ মাৰ্ক আৰামছে পাই যাবা, টেনশ্যন কৰিব নালাগে। সেইকাৰণে পঢ়ি ল'বা বহুত ধুনীয়াকৈ। আৰু যদি তোমালোকে অলৰেডি অলপ পঢ়িছা, তথাপি মানে কনফিউজনত আছা যে কোনখিনি আৰু বেছি ইম্পৰ্টেণ্ট হয় পঢ়িব লাগিব, তেতিয়াহ'লে এই কোৱেশ্চন কেইটা তোমালোকে এৰি যাব নোৱাৰা, যিকেইটা মই ক'লোঁ। সেইকাৰণে ভিডিঅ'টো যদি ইয়ালৈকে চাইছা, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু কমেণ্ট এটা কৰি জনাই দিবা। আৰু মোৰ টাইম টেবুলৰ ভিডিঅ'টো তোমালোকে মুখস্থ কেনেকৈ কৰিব লাগে, কেনেকৈ পঢ়িব লাগে, কিমান সময় পঢ়িব লাগে, সকলোবিলাক মই দি দিছোঁ। মোৰ টাইম টেবুলৰ ভিডিঅ'টো এবাৰ চাই ল'ব পাৰিলে। থেংক ইউ।